सबको अभिनंदन, खास करके सिनले मियाँ वीवर्स कोऑपरेटिव सोसाइटी, हैंडलूम एंड वीवर्स कोऑपरेटिव सोसाइटी, उनका आभारी हूँ कि आज उन्होंने गवर्नमेंट ऑफ असम कोऑपरेशन डिपार्टमेंट के साथ मिलके ये जो इस साल का इंटरनेशनल कोऑपरेटिव ईयर है, उसके साथ में जो 14 से 20 नवंबर तक जो कोऑपरेटिव वीक चल रहा है, उसमें ये ट्रेनिंग उन्होंने ऑर्गेनाइज किया। उनका आभारी हूँ, उनका अभिनंदन करता हूँ। सिनले मियाँ कोऑपरेटिव के सभी शेयर होल्डर और ऑफिस बियरर्स को, और आपका आभारी हूँ कि आप दूर से आके यहाँ आए। 2 दिन का जो ये हमारे ट्रेनिंग प्रोग्राम है, और मैं आशा करता हूँ कि ये ट्रेनिंग प्रोग्राम हमारे लिए, सबके लिए, आपके लिए भी और हमारे लिए भी एक मिसाल बन के रह जाएगा, क्योंकि यहाँ ओपन पार्टिसिपेशन है एंड वुमेन एम्पावरमेंट गवर्नमेंट का एक पॉलिसी है अभी। तो मुझे उम्मीद है, मैं आशा करता हूँ कि ये 2 दिन हमारे लिए एक अच्छा यादगार साबित होगा। तो मुझे ज़्यादा कुछ बोलना नहीं है, बस यही बोलना है कि अभी कंपटीशन का टाइम है एंड हम सब, हर कोई इकोनॉमिक एक्टिविटी मार्केट रिलेटेड है। तो हमारे जो जितने सारे वुमेन कोऑपरेटिव है, सारे बहुत सारे अच्छे हैं, और अच्छा बेहतर बनना है हमको, क्योंकि मार्केट रिलेटेड, मार्केट में हमको एक पोजीशन पाना है। तो सिनले मियाँ कोऑपरेटिव के बारे में मैं तो आज पहली बार आया हूँ, बट इन लोगों के बारे में सुना हूँ एंड उनका जितने रिकॉर्ड से देखा हूँ, अच्छा काम कर रहे हैं, और उम्मीद करता हूँ और आगे भी इन लोग अच्छा काम करेंगे। और आप लोगों से ये रिक्वेस्ट है कि अगर कोई उनके पास कोई यूनिक यूएसपी है, उनका यूनिक सेलिंग पॉइंट, मतलब पॉइंट क्या है, वो आप लोग ये 2 दिन में आप लोग जानने का कोशिश कीजिए, ताकि आप लोग जब अपने जगह वापस जाए तो इसको रिप्लिकेट कर सके। तो ज़्यादा मैं कुछ नहीं बोल के आज ये 2 दिन का जो ट्रेनिंग प्रोग्राम है उसको इनॉग्रेट करता हूँ। थैंक यू। এই অনুষ্ঠানত অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আই থিংক আমাৰ ইয়াতে শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ আছেনে, আহিছেনে কোনোবা শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ পৰা? আপোনালোক আহিছে ন? হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা আহিছে? হয় হয়, পাব হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা আহিছে, আৰু বাকীখিনি কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। চ' এই আপোনালোকৰ আমাৰ এই অনুষ্ঠানৰ এটা উদ্দেশ্য আছিলে যে আমাৰ এণ্টায়াৰ বৰাক ভেলীত যিসকল মহিলাই কোঅপাৰেটিভৰ লগত জড়িত হৈ আছে তেওঁলোকক লগ লগাই দিয়া। কিয় লগ লগাই দিম? যে এখন ছ'চাইটিয়ে আন এখন ছ'চাইটিক পৰা শিকিবলগীয়া, জানিবলগীয়া বহুত কথা থাকে। এই সিনলে মিয়াঁ ৱিভাৰ্ছ কোঅপাৰেটিভ ছ'চাইটি যিখন আছে, আপোনালোকৰ বহুতে প্ৰথমবাৰৰ কাৰণে আহিছে কিজানি, আৰু মেক্সিমামে প্ৰথমবাৰৰ কাৰণে আহিছে যিসকল এই অঞ্চলৰ নহয়। তো আপোনালোকে জানি বা দেখি খুব ভাল পাব যে এই ছ'চাইটিখন খুব নতুনকৈ হোৱা ছ'চাইটি, বেছি বছৰ হোৱা নাই। আই থিংক 2019 চনত এখন স্থাপিত হৈছে, নহয় জানো? 22ত স্থাপিত হোৱাৰ পিছত আজি কিমান বছৰ হ'ল? 3 বছৰৰ ভিতৰত এই ছ'চাইটিখনে যিখিনি এচিভ কৰিছে সেইখিনি কিন্তু প্ৰশংসা কৰিবলগীয়া। আপোনালোকে থাকিলে দেখিব, আপোনালোকৰ হেণ্ডছ অন ট্ৰেইনিং আমি ৰাখিছোঁ। হেণ্ডছ অন ট্ৰেইনিঙত এওঁলোকৰ কৰ্মশালা আছে, তেওঁলোকৰ বিভিন্ন ধৰণৰ মেচিনাৰী আইটেমছ আছে। আজি আমাক যিখন ফুলাম গামোচা বুলিয়ে কৈছোঁ, কি বুলি কয় নাজানো এইখন। চ' এইখনত তেওঁলোকৰ প্ৰডাক্ট হয়। তেওঁলোকৰ নিজা এটা ইয়াতে বিপণী আছে, তেওঁলোকৰ বিপণন কেন্দ্ৰ আছে, আৰু তেওঁলোকে বিভিন্ন জেগালৈকে ইয়াৰ পৰা ছাপ্লাইও কৰে। চ' এই যে তেওঁলোকে কামখিনি খুব ধুনীয়াকৈ কৰি আছে, তেওঁলোকৰ লগত বহুত সংখ্যক মহিলা জড়িত আছে এই অঞ্চলৰ, গোটেই কাছাৰ ডিষ্ট্ৰিক্টৰ। চ' আমাৰ বাকী যিখিনি কোঅপাৰেটিভ ছ'চাইটি, উমেন কোঅপাৰেটিভ, শ্ৰীভূমি, হাইলাকান্দি, কাছাৰৰ বাকী আছে, তেওঁলোকৰ লগতো যথেষ্টটো উমেন, আমাৰ মহিলা জড়িত হৈ আছে। চ' আজি আপোনালোকে এই অনুষ্ঠানত আহি
দেখাৰ পিছত আপোনালোকৰ মনত ডেফিনেটলি এনেকুৱা এটা কথা থাকিব যে আপোনালোকো কাম কৰাৰ কাৰণে প্ৰেৰণা পাব। তো এইখিনি প্ৰেৰণা যদি আপোনালোকে অকণমান হ'লেও ৰূপায়িত কৰে নিজৰ কামত, তো আমাৰ এই অনুষ্ঠানৰ যিটো উদ্দেশ্য, এই উদ্দেশ্য সফল হ'ব। দ্বিতীয় কথাটো হ'ল আমাৰ এইটো যিটো সপ্তাহ চলি আছে 14 নৱেম্বৰৰ পৰা 20 নৱেম্বৰলৈকে, এইটো হ'ল অল ইণ্ডিয়া কোঅপাৰেটিভ উইক, সমবায় সপ্তাহ। তো সমবায় সপ্তাহত আমাক হায়াৰ অথৰিটিৰ ফালৰ পৰা কৈছিলে যে বিভিন্ন দিশত লগা ট্ৰেইনিংখিনি আমি বৰাক ভেলী জোনত কৰিব লাগে। সেইমতে আমি অলৰেডি ফিচাৰী মৎস্য উৎপাদনৰ ওপৰত আমি ট্ৰেইনিং কৰিছোঁ। আমাৰ এইটো 3rd ট্ৰেইনিং। যোৱাকালি আমাৰ কেঁচু সাৰ ভাৰ্মি কম্পষ্টৰ ওপৰত ট্ৰেইনিং শেষ হৈছে, আৰু আমাৰ এদিন পিছত আমাৰ ডেইৰীৰ ওপৰত শ্ৰীভূমি বদৰপুৰত আমাৰ ট্ৰেইনিং হ'ব। চ' আমি বিভিন্ন যে ট্ৰেইনিংবিলাক কৰি আছোঁ, তাৰ উদ্দেশ্যবিলাক হৈছে যে আমি এতিয়া কাম কৰিব লাগে, আপোনালোকৰ ইনকাম বঢ়াব লাগে। আপোনালোকে ইনকাম বঢ়াবৰ কাৰণে হেণ্ডছ অন ট্ৰেইনিং, থিয়ৰিটিকেল ট্ৰেইনিং, এক্সপ'জাৰ ভিজিট, আপোনালোকে এইটো এক্সপ'জাৰ ভিজিট হিচাপে ল'ব পাৰে। চ' এই কাম কৰি আপোনালোকৰ ছ'চাইটি, আপোনালোকে নিজকে লাভৱান কৰিব, তেতিয়া ছ'চাইটি নিজে লাভৱান হ'ব। মহিলাসকল আমাৰ অভাৰঅল ইকনমিৰ এটা বিৰাট ডাঙৰ পাৰ্ট। এতিয়া আমাৰ চৰকাৰে কিছুমান আঁচনি দিছে, আঁচনিবিলাক ভাল। আঁচনিবিলাক কিয় দিয়া হয়? কাৰণ আপোনালোকে কামত লগাবৰ কাৰণে। কিন্তু কামত কেনেকৈ লগাব? যদি আপোনালোকে একগোট হৈ কামত লগাই খুব ভাল। তো আপোনালোকে আজি এইখন ট্ৰেইনিঙত আহিছে, এই অনুষ্ঠানত আহিছে, এইখন ছ'চাইটিত আহিছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ভালকৈ শিকি বুজি দেখি আপোনালোকে এইখিনি কামৰ অলপ হ'লেও 1% হ'লেও আপোনালোকে চেষ্টা কৰিব আপোনালোকৰ নিজৰ ছ'চাইটিত। উইভাৰ্ছ বুলি কোৱা নাই, ইয়াতে মাইক্ৰ' ক্ৰেডিটৰো আপোনালোকৰ ট্ৰেইনিং হ'ব। মাইক্ৰ' ক্ৰেডিট কেনেকৈ, আমাক যে ছেল্ফ হেল্প গ্ৰুপবিলাক থাকে তেওঁলোকক ডেফিনেটলি গভৰ্ণমেণ্টেও পইচা দিছে, হয় নাই? ALF বিলাকৰ আপোনালোক পাৰ্ট হয়, তাতো পইচা দিছে। তো সেই পইচাটো দিয়াৰ পিছত বহুত কমপ্লেইন থাকে যে পইচাখিনি ভালকৈ ইউজ হোৱা নাই, মানুহে বস্তু কিনি দিয়ে। কিন্তু এই পইচাটোৰে আপুনি পইচা বনাব পাৰিব, আৰু পইচাটোৰে চিনলিমে পইচা বনাইছে। কেনেকৈ বনাইছে সেইটো আপোনালোকক শিকি যাওক। চ' মই বিশেষ নকওঁ। তো আপোনালোকে আজি ফাৰ্ষ্ট ডে ট্ৰেইনিং, অহাকালি ট্ৰেইনিং আছে, অহাকালি ট্ৰেইনিং মিছ নকৰিব। কিয় মিছ নকৰিব মই কৈ দিওঁ। এইটো হ'ল যিসকল ইয়াতে আপোনালোক ছ'চাইটিয়ে জইন কৰিছে, তেওঁলোকক আমাক কৈছে যে তেওঁলোকক আমি ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিম ডিচেম্বৰ মাহত। তাৰ কাৰণে আপোনালোকে দুদিনীয়া ট্ৰেইনিং কৰাৰ পিছত আপোনালোকে এখন চাৰ্টিফিকেট পাব। সেই চাৰ্টিফিকেটখন আপোনালোকে ভালকৈ ৰাখিব। এই চাৰ্টিফিকেটখন ফাইনেন্সিয়েল এছিষ্টেণ্ট এপ্লাই কৰাৰ সময়ত সেই চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব লাগিব, আপোনালোকে অনলাইনত জমা দিব লাগিব। চ' সেইখন দিয়াৰ পিছত আপোনালোকে যাৰ যেনেকুৱা ধৰণৰ আপোনালোকৰ যিখিনি ধৰক কাম থাকে, আপোনালোকে যিটো প্ৰজেক্ট বনাব তাৰ ওপৰত বেছ কৰি অকণ ফাইনেন্সিয়েল এছিষ্টেঞ্চ দিম বুলি ৰেজিষ্ট্ৰাৰ ছাৰে আমাক কৈছে। গতিকে আপোনালোকে 2 দিন ট্ৰেইনিং কৰক। 2 দিন ট্ৰেইনিং কৰাৰ পিছত ভালকৈ শিকি মুচি তাৰে ওপৰত আপোনালোকে এটা বিজনেছ প্লেন বনাই ছাবমিট কৰিলে আপোনালোকে ফাইনেন্সিয়েল এছিষ্টেঞ্চ পোৱাৰ সুবিধা পাব। তো সেইকাৰণে এই ট্ৰেইনিংটো আপোনালোকে আজি আহিছে, অহাকালি মিছ নকৰিব। আৰু যিখিনি দূৰণিবতীয়া, দূৰৰ পৰা আহিছে, শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ পৰা আৰু হাইলাকান্দি ডিষ্ট্ৰিক্টৰ পৰা, আপোনালোকৰ কাৰণে যদি আপোনালোকে, মই কৈ দিছোঁ, যদি থাকিব বিচাৰে থাকিব পাৰিব, সুবিধা অকণ আছে। মানে আপোনালোকে থাকিব, আমি ৰিইম্বাৰ্ছ কৰি দিম। আৰু যদি আপোনালোকে গৈ পেলাই আহিব, আমাৰ অসুবিধা নাই। কিন্তু আপোনালোকে ট্ৰেইনিংটো মিছ নকৰিব। চ' আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিছোঁ।